নমস্কাৰ খুবটাং আদাব সত শ্ৰী আকাল কুমৰুক সুদুং খুলুমবাই জুলে নমস্তে সবকে জনাইছো। আপোনালোকে জানে যে জুবিনদাৰ হত্যাৰ পিছত বা জুবিনদাৰ মৃত্যুৰ পিছত আমাৰ অসম চৰকাৰখনে কি কৰিব লাগিছিল বা কি নকৰিলে সেই সম্পৰ্কত আমাৰ শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়াই এখন লিফলেট তৈয়াৰ কৰিছিলে। এইটো কোনো ৰাজনৈতিক লিফলেট নহয়, যে তেওঁৰ ব্যক্তিগত এখন লিফলেট বা এখন অসমৰ ৰাইজৰ মনৰ কিছুমান কথা তেওঁ লিখিতভাৱে তেওঁ উলিয়াইছিলে। গতিকে মই এখন 4 পেজৰ হয় মই পঢ়ি দিম। আপোনালোকে চাগে ফেচবুকত পাইছে, বহুতৰ হয়তো পঢ়িবলৈ সময় নাথাকে, গতিকে মই এখন পঢ়ি দিব বিচাৰিছোঁ। আৰু কি কৰিব লাগিছিল, তেওঁলোকে কি কৰি আছে সেইটো আপোনালোকে নিজে নিজে গম পাব। গতিকে মই লিফলেটখন পঢ়িছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্য চৰকাৰে এতিয়ালৈকে যিবোৰ কাম নকৰিলে তাৰ চমু আভাস। মৃত্যুৰ পূৰ্বে চৰকাৰে অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক জীৱনৰ নিৰাপত্তা নিদিলে। মুখ্যমন্ত্ৰী ছিংগাপুৰৰ পৰা জুবিনদাক চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি ঘোষণা কৰি কথা নাৰাখিলে। সাধাৰণ বিমানৰ লাগেজৰ সৈতেহে আনিলে। দিল্লী বিমানবন্দৰত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ নকৰিলে। শ্যামকানু মহন্তক জুবিনদাৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ তাৎক্ষণিকভাৱে বন্ধ কৰিব নোৱাৰিলে। শ্যামকানু মহন্তক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, আত্মসমৰ্পণৰ পাছতহে গ্ৰেপ্তাৰ কৰিলে। আৰু এইটো সময়তে কৈ দিছোঁ যে তেওঁক পূজা খোৱাৰ পিছত 6 অক্টোবৰ মানতহে চাগে তেওঁক মানে আত্মসমৰ্পণ কৰিবলৈ তেওঁ ঘোষণা কৰিছিলে নেকি মুখ্যমন্ত্ৰী মহোদয়। তাৰপিছত জুবিনদাক দিল্লীৰ বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ চাৰ্টাৰ্ড ফ্লাইটত নানিলে, অনাৰ কথা কৈছিলে। সৰু সজাইত অনুৰাগীৰ শ্ৰদ্ধাঞ্জলিৰ বাহিৰে সুষম ব্যৱস্থা কৰিব নোৱাৰিলে। ৰাইজৰ দাবী অনুসৰি গুৱাহাটীৰ মাজমজিয়াত লুইতৰ পাৰত জুবিনদাৰ সমাধি ক্ষেত্ৰৰ বাবে মাটি দিব নোৱাৰিলে। সোণাপুৰত দাহ কাৰ্যৰ দিনা সঠিক ব্যৱস্থাপনা কৰিব নোৱাৰিলে আৰু ৰাষ্ট্ৰীয় মৰ্যাদাও প্ৰদান কৰিব নোৱাৰিলে। অসমত মৰণোত্তৰ পৰীক্ষা কৰাব লাগে বুলি চৰকাৰে নিজে বিবেচনা কৰিব নোৱাৰিলে। ৰাইজৰ আৰু আমাৰ দাবীত দ্বিতীয়বাৰ পৰীক্ষা কৰা হ'ল যদিও দাবী কৰাসকলক অতিকে গালি গালাজ কৰা হ'ল। আজি পৰ্যন্ত ন্যায়ালয়ৰ তত্বাৱধানত CBIৰ তদন্ত ঘোষণাকে দিব নোৱাৰিলে। মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ পৰ্যন্ত ছিংগাপুৰলৈ তদন্তকাৰী SIT পঠিয়াবকে নোৱাৰিলে। পাছত পঠাইছেগে, এমাহৰ পিছত 2জনক পঠিয়াইছে নেকি। আৰু নেক্সট আহিলোঁ, ন্যায়িক আয়োগৰ নামত দুৰ্বল সদস্য চৰকাৰী অধিবক্তা সহ অন্য অধিবক্তা নিয়োগ কৰি কিছুমানক অন্তৰ্ভুক্ত কৰিলে, অৰ্থাৎ সবল ন্যায়িক তদন্ত আয়োগ 3জন কাৰ্যৰত ন্যায়াধীশৰ গঠন নকৰিলে। ছিংগাপুৰ চৰকাৰৰ পৰা যথাসময়ত তদন্তৰ সহযোগিতা আদায় কৰিব নোৱাৰিলে। বিলম্বিত অৰ্থহীন তদন্ত কৰাৰ ব্যৱস্থা কৰিলে। নেক্সট পেজলৈ যাওঁ। ছিংগাপুৰ চৰকাৰৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ছিংগাপুৰ চৰকাৰক গুৰুত্ব সহকাৰে জাতীয় সম্পদৰ মৃত্যুৰ তদন্ত কৰোৱাব নোৱাৰিলে। ছিংগাপুৰত সমান্তৰালভাৱে তদন্ত কৰা বুলি কোৱা হৈছিল যদিও সময়ত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অসম চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰিলে। বহু পলম হ'ল। ছিংগাপুৰৰ পৰা অহা 7জন অভিযুক্তক যথাসময়ত গ্ৰেপ্তাৰ নকৰিলে। তেওঁলোকক যথেষ্ট সময় দি তথ্য প্ৰমাণ নষ্ট কৰাৰ সুযোগ দিয়া হ'ল যদিও ৰাইজৰ প্ৰবল দাবীতহে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল। ছিংগাপুৰত যথাসময়ত তদন্ত আৰম্ভ কৰিব নোৱাৰিলে, তথ্য প্ৰমাণ গোটোৱাত ব্যৰ্থ হ'ল। ছিংগাপুৰ চৰকাৰে নিজৰ পৰ্যটন ব্যৱসায় ধ্বংস নহ'বলৈ কৰা তদন্ততে ভৰসা কৰি থাকিল। ভাৰতীয় ন্যায়িক সুৰক্ষা সংহতি 2023ৰ 208 নং ধাৰাৰ অধীনত বিদেশত সংঘটিত ঘটনাত তদন্ত আৰু বিচাৰৰ বাবে ভাৰত চৰকাৰৰ প্ৰিভিয়াছ ছেকশ্যন এতিয়া পৰ্যন্ত আনিব নোৱাৰিলে। আজি পৰ্যন্ত মানে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 112 নং ধাৰাৰ অধীনত বিদেশৰ গোচৰৰ বাবে অপৰিহাৰ্য ন্যায়ালয়ৰ পৰা বিধিসন্মতভাৱে লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব নোৱাৰিলে, যাৰ ফলত কোনো তথ্য প্ৰমাণ ছিংগাপুৰ চৰকাৰে দিলেও পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়াত গ্ৰাহ্য নোহোৱাৰ সম্ভাৱনা থাকি গ'ল।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023-ৰ 114 নং অনুচ্ছেদৰ অধীনত ছিংগাপুৰৰ পৰা ঘটনাটোৰ সৈতে জড়িত বিদেশী অভিযুক্তক হস্তান্তৰ কৰাব নোৱাৰিলে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023-ৰ অধীনত সঠিকভাৱে গোচৰটো আগবঢ়াই অভিযুক্তক শাস্তি দিয়াৰ পৰ্যায়লৈ নিবলৈ ব্যৰ্থ হৈ সঠিক তথ্য প্ৰমাণেৰে অভিযুক্তসকলৰ জামিনত বাধা দিব নোৱাৰিম বুলি ভাবি চৰকাৰে ইউলৈ গোচৰ প্ৰেৰণ কৰিছে যদিও ৰাইজক আশ্বস্ত কৰাব নোৱাৰিলে, যিহেতু ৰাইজে অসম পুলিচে সংগ্ৰহ কৰা বহু গোপনীয় তথ্য ইডিৰ হাতত দিয়াৰ পূৰ্বে হৰলুকি হ'ল বুলি সন্দেহ প্ৰকাশ কৰা দেখা গৈছে। 3 নম্বৰ পেজ, অভিযুক্তৰ সম্পত্তি চিল আৰু ফ্ৰিজ কৰাৰ বুলি কোৱাৰ পাছতো অভিযুক্তৰ ঘৰৰ নিয়মীয়াকৈ লাইট জ্বলি থকা আৰু পৰিয়ালৰ মানুহ আহ যাহ কৰি থকাৰ সম্পত্তি চিল কৰা বুলি মানুহক বুজোৱাত ব্যৰ্থ হ'ল। যি কাৰণত অসমত বাস কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ল, সি একেই অভিযোগত থকা পাছতো ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ এজনো সদস্যক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। জুবিনদাৰ সমাধি ক্ষেত্ৰৰ বাবে চৰকাৰে ঘোষণা কৰা 10 বিঘা মাটিকে এতিয়ালৈকে দিব নোৱাৰিলে। যি কাৰণত অসমত বাস কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ল, সেই একেই অভিযোগত থকাৰ পাছতো ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ এজনো সদস্যক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। গোচৰটো সঠিকভাৱে আগুৱাই নিব পৰা নাই। এতিয়ালৈকে প্লেচ অফ অকাৰেন্সত তদন্তকাৰী সংস্থাই তদন্ত আৰম্ভ কৰিব পৰা নাই। গতিকে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট কৰিব বুলি কৰা ঘোষণাও প্ৰশাসন হৈ আছে। ইতিমধ্যে বাৰু SIT দুজনীয়া টিম গৈছে ছিংগাপুৰলৈ, প্লেচ অফ অকাৰেন্সলৈ। গতিকে নেক্সট পইণ্টলৈ আহিলোঁ। জুবিনদাৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীৰ থকা দিনকেইটা সৰুসজাই ষ্টেডিয়ামতেই হওক বা সোণাপুৰত দাহ কাৰ্যৰ দিনাই হওক সুন্দৰ ব্যৱস্থাপনা কৰিব নোৱাৰিলে। যিটো ভূপেন হাজৰিকাৰ ক্ষেত্ৰত কৰা হৈছিলে সেইটো কৰিব নোৱাৰিলে। তদন্তৰ অগ্ৰগতিৰ খবৰ স্বচ্ছতাৰে আৰু নিয়মীয়াকৈ দিব পৰা নাই, যাৰ ফলত আনকি জুবিনদাৰ বৌয়েও ন্যায় প্ৰাপ্তিৰ বাবে #Justice4Jubin Garg লিখিবলগীয়া হৈছে। ছিংগাপুৰ চৰকাৰে প্ৰধানমন্ত্ৰীলৈ অসমবাসীয়ে #Justice4Jubin Garg লিখাটোত উৎসাহিত নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায়ৰ বিপক্ষে স্থিতি লৈছে। এদিনৰ বাবে হ'লেও যোৰহাটবাসীৰ বাবে জুবিনদাৰ পাৰ্থিৱ শৰীৰ শ্ৰদ্ধাঞ্জলিৰ বাবে নিব নোৱাৰিলে। সম্পূৰ্ণ 1 মাহলৈ SITয়ে ছিংগাপুৰ নাপালেগৈ, যাৰ ফলত এতিয়ালৈকে তদন্তৰ ফলাফল শূন্য। এমাহৰ পিছত গৈছে তেওঁলোক। তদন্ত প্ৰক্ৰিয়াই জুবিনদাৰ বৌসহ পৰিয়ালক সন্তুষ্ট কৰিব নোৱাৰিলে। শেষৰ পেজটো, এই অসন্তুষ্টিৰ ফলত অসমবাসীয়ে গঢ়ি তোলা আন্দোলনৰ পৰা অসমবাসীক আঁতৰাই ৰাখিব নোৱাৰিলে। ন্যায় বিচৰাৰ বাবে অনেক মানুহক চৰকাৰে অত্যাচাৰ কৰিলে। শ্যামকানু সিদ্ধাৰ্থ সহ অভিযুক্তক সঠিক নিৰাপত্তা দিব নোৱাৰিলে আৰু বাক্সাৰ ৰাইজৰ আন্দোলন বন্ধ কৰিব নোৱাৰিলে। আন্দোলনত মানুহকো মাৰপিট কৰিলে আৰু গুলীয়ালে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঠিকভাৱে কৰিব নোৱাৰাত অসমত আন্দোলন সদৃশ গম্ভীৰ পৰিস্থিতি সৃষ্টিৰ পৰিৱেশ নাইকিয়া কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। জুবিনদাৰ ন্যায়ৰ বাবে বিশাল আন্দোলন সম্ভাৱনাৰ সমাপ্তি ঘটাব পৰাকৈ যথোপযুক্ত ব্যৱস্থা ল'ব নোৱাৰিলে। গতিকে এয়া আছিল এখন লিফলেট যি অখিল গগৈ ডাঙৰীয়াই প্ৰচাৰ কৰিছিল ফেচবুকত, আৰু সেয়া মই পঢ়ি দিলোঁ। গতিকে এতিয়া আপোনালোকে দেখিছে যে এই যিটো ব্যৱস্থা চলি আছে, ন্যায়ৰ যিটো জুবিনদাক দিবৰ বাবে যি ন্যায় ব্যৱস্থা চলি আছে, সেইটো এতিয়ালৈকে ন্যায়ালয়লৈ যোৱাই নাই। মানে এমাহৰ পৰা 3 মাহলৈকে থাকে চাৰ্জশ্বিট দিয়াৰ যিটো সময়। গতিকে চাৰ্জশ্বিট দিয়াৰ পিছতহে ন্যায়ালয়লৈ যাব। কিন্তু এতিয়া কি কৰিছে তেওঁলোকে, বিজেপিৰ MLA হওক, মন্ত্ৰীয়ে হওক, আচ্ছা মন্ত্ৰী বুলি কওঁতে আমাৰ যিজন বৈদেশিক মন্ত্ৰী বুলি আছে পবিত্ৰ মাৰ্ঘেৰিটা, তো সেই মাৰ্ঘেৰিটাৰো এই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে তেওঁ দায়ী। গতিকে তেওঁ আছিলে সেইটো সময়ত ছিংগাপুৰত। গতিকে তেওঁক এতিয়ালৈকে মানে গ্ৰেপ্তাৰ কৰাটো বাদে তেওঁ আচলতে জুবিনদাক মানে ন্যায় দিবৰ বাবে তেওঁ আন্দোলনে কৰিছে ৰাস্তাত। গতিকে এইটো বিৰাট ইণ্টাৰেষ্টিং কাহিনী চলি আছে। মানে আপোনাৰ ন্যায়ালয়লৈ কেছটো যোৱাই নাই। তেওঁলোকে বিজেপিয়ে কি কৰিছে, এতিয়া আজি ধেমাজিত কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিছে, নলবাৰীত কৰিলে, হয়তো প্ৰতিটো সমষ্টিত কৰিব। আৰু গতিকে তেওঁলোকে সেইবোৰ নতংকি কৰাতকৈ যদি আজি দেখিছোঁ যে
জুবিনদাৰ ক্ষেত্ৰলৈ যাবৰ কাৰণে এটা SOP বান্ধি দিছে যে ইমান সময়ৰ পৰা ইমান সময় তেওঁলোকে যদি এই কথাখিনি যিখিনি ইয়াত লিখা আছে এইখিনি যদি আখৰে আখৰে কৰিলে হয় মানে যিটো ব্যৱস্থা হ'ব লাগে আচলতে কাৰোবাক কোনোবাই হত্যা কৰিছে নেগলিজেন্স কৰিছে যাৰ কাৰণে মৃত্যু হৈছে কাৰোবাক বুলি নহয় অসমৰ সম্পদ জুবিন গাৰ্গ অসমৰ স্বাভিমান অসমৰ কি বুলি কম ওৱান হৰ্ন ৰাইনো তাৰপৰ এটা প্ৰপাৰ্টি অসমৰ প্ৰপাৰ্টি তো সেই জুবিন দা যেতিয়া মানে ছিংগাপুৰলৈ গৈছিল তাত কিয় SOP নাছিলে জুবিন দা ক'ত গৈছে ক'ত খাইছে কি কৰিছে তাত কিয় SOP নাছিলে বা অসম চৰকাৰটো তেতিয়া SOP দিব পাৰিলে হয় যে আমাৰ অসমৰ সম্পদ গৈ আছে দেই তোমালোকে এইটো কৰিব লাগিব এইটো কৰিব নালাগিব তো সেইটো কিয় নকৰিলে এতিয়া যে তেওঁলোকে মানে ন্যায় বিচাৰি আছে ন্যায় কাৰ কাৰণে বিচাৰিছে SIT হৈছে মুখ্যমন্ত্ৰীৰ প্ৰশাসন হৈছে মুখ্যমন্ত্ৰীৰ গৃহমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী গতিকে এটা মানে মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁলোকে দলটোৱে চাগে কৰিছে আচলতে আমি সেইটো বুজিব লাগিব এতিয়া গতিকে আমি ভাবো যে জুবিন দাই ন্যায় পাওক জুবিনদাৰ আৰু বৌৱেও কৈ আছে গৰিমা বৌৱে কৈ আছে যে জুবিন দা মৃত্যু কেনেকৈ হ'ল সেই বস্তুটো জানিব লাগে মানে তো মৃত্যু কেনেকৈ হ'ল সেইটো নজনোৱাকে তোমালোকে আবুল তাবুল কিবা মানে আৰু এটা হাৰিকেন কৰি থাকিলে হ'ব জানো আবুল তাবুল আৰু এটা হাৰিকেন গতিকে কথাবিলাক মানুহে চাই আছে বহুতক এতিয়া এই সমদললৈ অনা কিছুমান ভিডিঅ' দেখিছোঁ কি কাৰণে আহিছে বহুতে গমেই নাপায় কিছুমানে কৈছে কিবা অৰুণোদয়ৰ কাৰণে আনিছে কিছুমানে কৈছে সভা আছে মিটিং আছে কিছুমানে সৈতে নলবাৰী এটা ভিডিঅ' পাইছোঁ কৈছে আমাকতো সভাপতিয়ে মাতি পঠিয়াইছে আমি নাজানো কি কাৰণে গতিকে জুবিন দাক ন্যায় কোনে দিব তেওঁলোকেও নাজানে বহুতে কৈছে চৰকাৰে দিব আৰু চৰকাৰে আন্দোলন কৰি আছে চৰকাৰৰ পৃষ্ঠপোষকতাত বিজেপিৰ যিজন মানুহে জুবিন গাৰ্গক পবিত্ৰ মাৰ্ঘেৰিটাৰ মানে তত্ত্বাৱধানত লৈ গৈছে বুলি ক'ব লাগিব তেওঁলোকৰ মানে বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰাইতো লৈ গৈছে এইটো যদি আপুনি এতিয়া ফেচবুকত চাই বা ৱেবছাইটত চাই নৰ্থ ইষ্ট ফেষ্টিভেল 2025 মাৰিবচোন তাত গোটেই লগ'বিলাক আপোনালোকে পাব ডিজাইনবিলাক তাত পুৰা লগ'বিলাক আছে আছাম গভৰ্ণমেণ্ট মিজোৰাম গভৰ্ণমেণ্ট অৰুণাচল গভৰ্ণমেণ্ট মই চব ডাউনলোড কৰি থৈছোঁ ইয়াত আৰু গতিকে সেইবোৰ আপোনালোকে চাবচোন গতিকে এইবোৰ সকলো দায়ী নহয় জানো সকলোকে মানে আউটালে আনিব নালাগে জানো বিচাৰ প্ৰক্ৰিয়া আউটালে আনিব নালাগে জানো পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব নালাগে জানো আহোমৰ নামত কলংক এটা ক'ৰ কি মানে উপাধি বোলে মাৰ্ঘেৰিটা ই ক'ৰ ঘণ্টা আহোম বিয়া পাতিছে কাক আচ্ছা মই এনেকুৱাতে ক'ব নাপায় এনেকুৱা কথা জুবিনে নিজকে কৈছে মোৰ কোনো ভগৱান নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই আজি দেখুৱাই থৈ গৈছেতো জুবিনে এইখিনি কৰাৰ কাৰণে আজি গোটেই অসমখন এক হৈ গ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহবোৰ আহি আজি এইবোৰ যদি কৰে মানে গোটেই চিষ্টেমটো যদি ঠিক কৰে আপোনাৰ জুবিন দাৰ ক্ষেত্ৰত SOP লগোৱাৰ কোনো প্ৰয়োজন নাই মানুহে তালৈ যাব প্ৰতিবাদ কৰিবলৈ নাযায় যদি এইখিনি কাম কৰিলে হয় চিধা চিধিকে যদি কৈ থাকিলে হয় মুখ্যমন্ত্ৰী আবুল তাবুল নবকি যদি চিধা চিধি কামবোৰ কৰি থাকিলে কোনোবা যদি মানে তেওঁৰ অফিচাৰে কোনোবা যদি গাফিলতি কৰিছে তেওঁ যদি কুইক একশ্যন ল'লে হয় অসমৰ ৰাইজ তেওঁৰ লগত থাকিলে হয় আজি নাই কৰা নহয় তেওঁ উল্টা পুল্টা কথা কয় কিবা কিবি কথা কয় এনেকৈ হ'লে ৰাইজে মানে আশ্বস্ত হ'ব পৰা নাই নহয় সেইকাৰণে জুবিন দাৰ ক্ষেত্ৰলৈ যায় মানুহে জুবিন দাক ক'বলৈ যায় জুবিন দাৰ লগত কথা পাতিবলৈ যায় গতিকে এইবোৰ যে কৰিছে ক'ৰ মদৰ কিবা মানে উলিয়াইছে এইবোৰতো গাড়ীখনত দেখোন আমি যিটো ভিডিঅ' দেখিছোঁ গাড়ীখনতো বজৰং এটা মানে চিম্বল থকা এখন গাড়ী হনুমানৰ এটা চিম্বল থকা এখন গাড়ী গতিকে এইটো প্ৰি প্লেনিং নিচিনা লাগিছে কথাটো কৈছোঁ দেই চবৰে মনত তেনেকুৱা ধাৰণা আমিতো গাঁৱলীয়া মানুহ গাঁৱৰ মানুহ তেনেকৈ ক'ব গাঁৱৰ মানুহ তেনেকৈ বুজিব গতিকে এইবোৰ কৰিব নাপায় আচলতে এইবোৰ কৰিব নাপায় মানে মই নিজেই টাই আহোম মানুহ 600 বছৰ ৰাজত্ব কৰি টাই আহোম শেষ হৈ গ'ল ধ্বংস হৈ গ'ল টাই আহোমৰ ৰাজত্ব শেষ হৈ গ'ল হিটলাৰ শেষ হৈ গ'ল ব্ৰিটিছ আঁতৰি গ'ল অসমৰ পৰা ইণ্ডিয়াৰ পৰা গতিকে 65 বছৰ কংগ্ৰেছ চৰকাৰ শাসন কৰিলে আঁতৰি গ'ল গতিকে নাভাবিব যে কোনোবা ইয়াত পলিটিক্স কৰি পেলাই আজীৱন ইয়াত মানে শিলৰ খুঁটি পুতিম তেনেকুৱা নহয় আচলতে গণতন্ত্ৰত ৰাইজে ৰজা গতিকে শেষত একদম গাঁৱলীয়া হিচাপত কওঁ বিচাৰ প্ৰক্ৰিয়াটো ন্যায়ালয়লৈ যোৱাই নাই গতিকে তেওঁলোকে ন্যায়ালয়ক দাবী জনাই বিজেপিয়ে ৰাজপথত আন্দোলন কৰিছে ন্যায় যাত্ৰা
প্ৰথমতে তেওঁলোকৰ মানে হেৰি আছিলে ময়ো জুবিন আমিও জুবিন এতিয়া কৰিলে কি ময়ো জুবিনৰ অনুৰাগী আমিও জুবিনৰ অনুৰাগী কিয়া বাত হে ভাই প্লেনিংটো কৰি ল'ব লাগে আগতীয়াকে ন কোনটো কেনেকে কৰিম আগতীয়াকে চেঞ্জ কৰি থাকে নেকি কথাবিলাক কি দেশত বাস কৰি আছো ভাবিব নোৱাৰে মানে কৈছো নহয় একো কৰিব মন নাযায় কৈছো নহয় মানে কালি জুবিনদাৰ মানে ৰৈ ৰৈ বিনালে যি ট্ৰেইলাৰ যি মানে হেৰি হৈছে পাব্লিছ হৈছে সেইখন চাই চকু পানী ওলাই গৈছে বহুতে কান্দিছে ভাবিব নোৱাৰে মানে এইবিলাক হাও লাগিব দেই এইবোৰ নাপায় এনেকুৱা কৰিব মই নিজে কান্দিছো যোৱাকালি এমাহ পাৰ হৈ গ'ল নহয় মানুহৰ বুকুতটো শিল এটুকুৰা এতিয়াও আছে নহয় জুবিনদাৰ কথা মনত পৰিলে গানবোৰ শুনিলে বুকুখন যে আমাৰ খুন্দা মাৰি ধৰে কিয় ধৰে সেই তেনেকুৱা কিছুমান খুব আবেগ কিছুমান আছে কিন্তু গতিকে পলিটিক্স নকৰিবা বন্ধু বুলি জুবিন দাই তেওঁলোকেও কৈ থৈ গ'ল বিজেপিক কৈ থৈ গ'ল সৰ্বাদাক কৈ থৈ গ'ল হিমন্ত দাক কৈ থৈ গ'ল আজি তেওঁলোকে পলিটিক্স নকৰিবা বন্ধু কৰি আছে কোনে পলিটিক্স কৰি আছে ইয়াত এইখিনি ৰাইজৰ কথা মই যিখিনি পঢ়ি দিলোঁ অসমৰ ৰাইজে কোৱা কথা এইখিনি ৰাইজৰ মনত খুদুৱাই থকা কথা এইখিনি লিখিত আকাৰে লিফলেট বনোৱা হৈছে মই পঢ়ি দিছোঁ গতিকে এইখিনি ৰাইজে এই কোনোবা এজন গাঁৱলীয়া ভূতেও গৰু চৰাই থকা মানুহ এজনেও ক'ব জুবিনক কেনেকৈ হত্যা হ'ল মনত সেই খুদটো থাকিব দিব নালাগে মানে মনত সেই সন্দেহটো জাগিব দিব নালাগে যিখিনি কৰি আছে মানুহৰ মনত সন্দেহ জাগি আছে এতিয়া মানুহে সন্দেহ কৰিবলৈ বাধ্য হৈছে কি কৰিব লাগিছিল কি কৰি আছে গতিকে চিধা চিধি হওক কথাবিলাক চিধা চিধি কওক জুবিনদাই এইবিলাক তেৰা বেকা ভাল পোৱা নাছিলে কোনোবাই মানে জুবিনদাৰ ন্যায় বিচাৰি পেলাই আন্দোলন কৰিবলৈ গৈছে মাথা ফালি দিছে জেলত ভৰাই দিছে NSA লগাই দিছে ভিক্টু দাসক NSA লগাই দিছে গতিকে কথাবিলাক তেনেকুৱা আৰু এইখিনিয়ে ক'লো জুবিনদা অমৰ হওক জয় জুবিনদা জয় অসম